দলগাঁৱৰ দৈপামত আজব ঘটনা অন্তৰ্ধান আৰক্ষীয়ে জব্দ কৰা 156 বস্তা নকল সাৰ প্ৰথমে চাওক এই দৃশ্য দৰঙৰ দৈপামত আৰক্ষীয়ে শুকুৰবাৰে নিশা জব্দ কৰে এই বৃহৎ পৰিমাণৰ নকল সাৰ কৃষকক ৰাম ঠগন দি অবৈধভাৱে চলাই থকা নকল সাৰৰ কাৰখানা উৎখাত কৰিছিল আৰক্ষীয়ে জব্দ হৈছিল 156 বস্তা নকল সাৰ 6 বস্তা নিমখ 9 বস্তা পটাছ জব্দ কৰা নকল সাৰ স্থানীয় গাঁওবুঢ়া সমীৰ উদ্দিনৰ জিম্মাত থৈ গুচি গৈছিল আৰক্ষী পিছে নিশাটোতে হলনি হল সকলো পিছদিনা পুৱা ঘটনাস্থলীত উপস্থিত হৈ হতভম্ব হল আৰক্ষী জিলা কৃষি বিভাগৰ শীৰ্ষ বিষয়া তথা সাংবাদিকৰ দল কাৰণ বন্ধ কোঠাৰ পৰাই অন্তৰ্ধান জব্দ হোৱা নকল সাৰ ক'ত হেৰাল গাঁওবুঢ়াৰ তত্ত্বাৱধানত থকা বৃহৎ পৰিমাণৰ নকল সাৰ নকল সাৰ প্ৰস্তুতকাৰী চুকাবাহী গাঁৱৰ আৰাবিন ছফিউল্লাহৰ ঘৰত থকা সাৰ অজ্ঞাত স্থানত লুকুৱাই পৰিয়ালসহ পলায়ন কৰে বৃহৎ পৰিমাণৰ নকল সাৰ বিচাৰি আৰক্ষী কৃষি বিভাগ আৰু সাংবাদিকৰ দলে শনিবাৰে দিনটো চলাই অভিযান এঘৰত সন্দেহজনক অৱস্থাত কেইবস্তামান সাৰ থকাৰ উমান পায় যদিও ঘৰত কোনো নথকা হেতুকে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ লোকে বুন্দাপৰ দিবলগীয়া হয় অৱশেষত নিশা দলগাঁও আৰু দৈপাম আৰক্ষীৰ উপস্থিতিত ঘৰটোৰ তলা ভাঙি লুকুৱাই ৰখা 21 বস্তা সাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাকীখিনি সাৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে ঘটনাৰে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাঁওবুঢ়াক আনহাতে শুকুৰবাৰে নিশা আৰাবিন ছফিউল্লাহৰ ঘৰৰ পৰা ওলাই যোৱা নকল সাৰ ভৰ্তি এখন গাড়ী ৰাইজে জব্দ কৰি স্থানীয় গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফৰিদ আলীক গতাই দিয়ে যদিও আৰক্ষীয়ে আৰাবিন ছফিউল্লাহৰ ঘৰত অভিযান চলাই থাকোঁতেই গাড়ীখন ৰহস্যজনকভাৱে উধাও হয় গ্ৰেপ্তাৰ হোৱা গাঁওবুঢ়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফৰিদ আলীয়েও সাৰ ভৰ্তি গাড়ী পলায়নত সহায় কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে অভিযোগ উঠিছে কেইবা বছৰ ধৰি আৰাবিন ছফিউল্লাহে তেওঁৰ শহুৰেকৰ সৈতে মিলি নিমখৰ লগত ৰং মিহলাই নকল সাৰ প্ৰস্তুত কৰি কৃষকক ৰাম ঠগন দি আহিছে কেমেৰাত মুকছিদুল ইছলামৰ সহযোগত দলগাঁৱৰ পৰা জসমত আলী NKTV+